সঁচাকে দিব না এনে কৈছে সঁচাকে দিম কাস্টমাৰ আহিলে ডাইৰেক্ট 2,80,000 টকা ডিসকাউন্ট দিম আমি 2,80,000 টকা ডিসকাউন্ট দিব যিকোনো ট্ৰেক্টৰ কিনিলে যিকোনো ট্ৰেক্টৰ কিনিলে 2 হুইল হওক বা 4 হুইল হওক 2 হুইল হওক বা 4 হুইল হওক আপুনি 6 বছৰ ওয়াৰেন্টি পাব ইঞ্জিন গিয়াৰ বক্স হাইড্ৰলিক 6 বছৰ বা 6,000 ঘণ্টা ওকে যদি আপোনাৰ যোগেদি যোনবিলাক কাস্টমাৰ আহিব আমাৰ তৰফৰ পৰা দুটাকে সাৰ্ভিসিং টোটালি ফ্ৰী কৰাই দিম ফৰৱাৰ্ডত 8টা গিয়াৰ ৰিভাৰ্সত 8টা গিয়াৰ এ 8x8 আৰু 16x16 এটো 16টা আপুনি আগত পাব 16টা পিছত পাব ওকে 16টা ৰিভাৰ্স গিয়াৰ আৰু 16টা আপোনাৰ ফৰৱাৰ্ড গিয়াৰ হেল্ল' গাইস মই সাজিদ আজি আপোনালোকলৈ লৈ আহিছো এটা ট্ৰেক্টৰৰ ভিডিঅ' ইনফৰমেশন যদি আপুনি এখন ট্ৰেক্টৰ কিনিম বুলি ভাবিছে আপুনি খেতি-বাতি কৰে তেতিয়াহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কিয়নো আমি এখন ট্ৰেক্টৰ লবলৈ যাওঁতে কিমান টকা ডিসকাউন্ট পাম সেইটো সবতকে ডাঙৰ কথা তো আপোনালোকৰ তাত নিউ হলেণ্ড ট্ৰেক্টৰ আছে 4 হুইল হয় ট্ৰেক্টৰ সব 4 হুইল পাব 2 হুইল পাব এই ট্ৰেক্টৰ বিলাক আপোনালোকৰ তাত ইএমআই টো হৈ যায় ইএমআই তো হ'ব কিমান দিনৰ ভিতৰত ইএমআই হয় ধৰক বৰ্তমান আপোনাৰ যদি আজি ডেটত কোনোবাই গাড়ী ললে ধৰক আপোনাৰ মিনিমাম 2 মাহ পিছত তাৰ ইএমআই আহিব আজি ডেটত যদি ট্ৰেক্টৰ এখন লয় 2 মাহৰ পিছত ইএমআই আহিব তো সেই ইএমআই কৈ লবলৈ যাওঁতে ধৰক আপোনাৰ ডাউন পেমেন্টৰ কথা আছে ডাউন পেমেন্ট কিমান দিব লাগিব দিয়া চাওক ডাউন পেমেন্টৰ কথা ক'ব গ'লে আপোনাৰ জুনে বেছি যিমান ডাউন পেমেন্ট দিব সিমান তাৰ কাৰণে ইএমআই কম আহিব সিমান ভাল কিন্তু কথা হ'ল ধৰক কাৰোবাৰ আপোনাৰ ডাউন পেমেন্ট কম আছে আমি ধৰক একদম লয়েষ্ট ডাউন পেমেন্ট আমি 2,60,70,ত আমি ফৰহিলখন দিম মানে 2,50,60 70 মানে ইমানত আপোনালোকে ডাউন পেমেন্টত দিব পাৰো এতিয়া এই ট্ৰেক্টৰখনত আপোনাৰ ধৰক কি সুবিধা আছে এইটো আপোনাৰ 3600-2 হয় 50 হৰ্চ পাৱাৰৰ ট্ৰেক্টৰ ওকে এইখন যদি কাস্টমাৰ আপোনাৰ লয় আপোনাৰ চাওক আমাৰ গাড়ীখনত 1 নম্বৰ সেটেল গিয়াৰ আছে ওকে যোনটো আপোনাৰ বেলেগ কোনো ট্ৰেক্টৰতে নাই ওকে সেটেল গিয়াৰ মানে আপুনি এইটো যদি লয় কোনোবাই ট্ৰেক্টৰখন ললে নিউ হলেণ্ড কোম্পানী লগে এইটো ফায়দা হ'ব আপুনি ধৰক সাপোজ কৰবাত আপোনাৰ লোড আনলোড কাম কৰি আছে তেতিয়া হলে বেলেগ গেট আপুনি কি কৰিব লাগিব আপুনি গিয়াৰটো নিউট্ৰেল কৰি আকৌ বেকত দিব লগাব লাগিব কিন্তু আমাৰখনত 3 নম্বৰত আপুনি আগত যাব পাৰিব এইখন হয় 3 নম্বৰত আগত যাব পাৰিব আপুনি ধৰক সাপোজ 3 নম্বৰ স্পিড আছে 2 নম্বৰ আছে আপুনি আগত গৈ আছে 2 নম্বৰ সেম স্পিডত আপুনি পিছাব পাৰিব ওকে মানে বেলেগ আৰু গিয়াৰত আপোনাৰ ধৰিব নালাগে এইখন আপোনাৰ সেটেল গিয়াৰ এইখন আপুনি আগফালে দিলে আগত যাব পিছফালে দিলে পিছফালে যাব আপুনি টাইমিংটো আপোনাৰ বহুত টাইমটো আপোনাৰ কমি যাব বাচিব আপুনি তেলটো বাচি যাব আৰু এইখন ট্ৰেক্টৰ আমাৰ ট্ৰেক্টৰখনত আপুনি 7 স্পিড পিটিও আছে 7 স্পিড পিটিও মানে 7টা পিটিও আছে মানে 7টা পিটিও কেনে ধৰণৰ পিটিও আছে হয় আমাৰ 7 ধৰণৰ পিটিওত ইয়াত চাওক এইটো আছে আপোনাৰ মানে লিভাৰখন এইটো লিভাৰ এইটো ইয়াত চাওক 540 আছে হয় 540 ইকোনমি পিটিও আছে নিউট্ৰেল আছে ৰিভাৰ্স আছে 4টা হয় টোটাল 7 স্পিড পিটিও ইয়াত আছে এপ্ৰা পিটিও বা 7 স্পিড পিটিও ওকে এইখিনিত আছে হয় আৰু আপোনাৰ 6 বছৰ ওয়াৰেন্টি পাব আপুনি 6 বছৰ ওয়াৰেন্টি পাব ইঞ্জিন গিয়াৰ বক্স হাইড্ৰলিক 6 বছৰ বা 6,000 ঘণ্টা ওকে যদি 6 বছৰ বা 6,000 ঘণ্টাৰ ভিতৰত যদি কিবা ইঞ্জিনত গিয়াৰ বক্সত হাইড্ৰলিকত প্ৰবলেম হয় আমি টোটালি বিনা পইচাত ঠিক কৰাই দিম মানে 6 বছৰৰ গ্যাৰান্টি আছে 6 বছৰ গ্যাৰান্টি আছে হাইড্ৰলিকে হক চাই অন্য কিবা কিবি প্ৰবলেমে হক আপোনালোকে ঠিক কৰি দিব আমি ঠিক কৰি দিম বিনা পইচাত যদি কোনোবাই গাড়ী লয় আমি ডাইৰেক্ট সাৰ্ভিসিং ডাইৰেক্ট ঘৰত হ'ব ওকে সাৰ্ভিসিং মেকানিক ঘৰত গৈ সাৰ্ভিসিং কৰি থৈ আহিব ট্ৰেক্টৰখন কিনাৰ পিছত আমি পথাৰতে হাল বাই থাকো আৰু পথাৰত যেতিয়া আমি হাল বাই থকা অৱস্থাত গাড়ীখনৰ আমাৰ সাৰ্ভিসিংৰ ডেট হয় এনে ক্ষেত্ৰত আমি যদি চহৰলৈ যদি এই ট্ৰেক্টৰখন যদি লৈ আহো মানুহৰ পাব্লিকৰ প্ৰবলেম হয় বিভিন্ন ধৰণৰ সমস্যাই আপুনি লৈ পেলাই আহিব নোৱাৰে চহৰলৈ আবুতানি ট্ৰেক্টৰ ডিলাৰৰ ফালৰ পৰা আপোনালোকক ঘৰতে গৈ সাৰ্ভিসিং কৰাই দিব আপুনি সাৰ্ভিসিং ডিলাৰত কৰিব আহিব নালাগে মেকানিক আপোনাৰ চেনেলৰ যোগেদি যোনবিলাক কাস্টমাৰ আহিব মই টোটালি সিহঁতক তাৰমানে আমাৰ সাৰ্ভিসিং ফ্ৰী হয় কিন্তু সাৰ্ভিসিং যোনটো পাৰ্টস আছে আপোনাৰ মোবিল হক সেইবিলাক কিন্তু পইচা দিব লাগে আপোনাৰ যোগেদি যোনবিলাক কাস্টমাৰ আহিব আমাৰ তৰফৰ পৰা দুটাকে সাৰ্ভিসিং টোটালি ফ্ৰী কৰাই দিম মোৰ ভিডিঅ' চাই পেলাই যদি আপুনি ট্ৰেক্টৰ কিনিছে তেতিয়া হলে আপোনালোকক টোটালি দুটা ফ্ৰী সাৰ্ভিসিং কৰাই দিব ন ফ্ৰী সাৰ্ভিসিং দুটা আপোনালোকক কৰাই দিব আপোনালোকে 1 টকা পেমেন্ট কৰিব নালাগে চাই আপোনাৰ ঘৰত সাৰ্ভিসিং কৰক চাই ডিলাৰত আহি সাৰ্ভিসিং কৰক যদি মোৰ ভিডিঅ' চাই আপুনি ট্ৰেক্টৰ কিনিছে আৰু গাড়ীখনত কি ফিচাৰ্ছ আছে আৰু আপুনি চাওক আমাৰ এলইডি লাইট আছে এটো লাইটটো এলইডি লাইট আছে ৰাতি হলে বগা হ'ব আৰু আপোনাৰ আমাৰটো যোনটো আপোনাৰ বেলেগ কোম্পানী আপোনাৰ যোনটো তেলৰ টেংকি হয় এইটো বেলেগটো আপোনাৰ হেৰি হয় আমাৰটো ফাইবাৰ মানে এটো এই তেলৰ টেংকিটো ফাইবাৰৰ হয় মানে আপোনালোকৰ ফাইবাৰ কিছুমান মানে টিনৰ থাকে ওকে এটো কিবা মামৰ ধৰাৰ এটা চান্স থাকে আপোনালোকৰটো মামৰ নধৰে আৰু এইখন গাড়ী এইখন টায়াৰ সাইজ কিমান
টায়াৰ এইটো আপোনাৰ 8 চকা আছে 9520 হয় আৰু সেইটো আছে 14/28 14/28 14/28 পাব ইয়াত 15/28 পাই যাব কিন্তু এইখন আমাৰ 3600 ডেছটোৰ মাজত 3-4টা মডেলৰ গাড়ী আছে 3-4টা মডেল আছে আপুনি এইটো চাওক এইটো 3600 ডেছটো ইয়াত আছে আপোনাৰ 8x8 8x8 আৰু ইয়াৰ মডেল ইয়াৰ আছে কিমান 16/16 এইটোত আছে আপোনাৰ 16/16 এখনত আছে 16/16 আৰু এখনত আছে 8x8 গতিকে মানে মডেল কেইটাও আছে এইটো এইখন গাড়ীত আপুনি 8x8 আপুনি 8টা আপুনি ৰিভাৰ্সত 8টা পাব ফৰৱাৰ্ডত 8টা পাব ৰিভাৰ্সত 8টা মানে ৰিভাৰ্সত 8টা গিয়াৰ আৰু ফৰৱাৰ্ডত 8টা গিয়াৰ পাব ওকে ফৰৱাৰ্ডত 8টা গিয়াৰ ৰিভাৰ্সত 8টা গিয়াৰ 8x8 আৰু 16/16 এইটো 16টা আপুনি আগত পাব 16টা পিছত পাব ওকে 16টা ৰিভাৰ্স গিয়াৰ আৰু 16টা আপোনাৰ ফৰৱাৰ্ড গিয়াৰ গতিকে আপোনালোকে এই 16/16 যিটো মডেল আছে আপোনাৰ এইখন হলেন তো আপোনালোকে এই 16/16ত আপোনাৰ আমাৰ ধৰক বেলেগ গাড়ীত আপোনাৰ হাই লো মিডিয়াম আছে হয় আমাৰ গাড়ীখনত হাই লো মিডিয়াম মানে কি তেনেকৈ ক'বই পাৰে আমাৰ ধৰক সাপোজ কোনো কাস্টমাৰে এখন আমাৰ এক্সট্ৰাকে আৰু এটা আপোনাৰ লিভাৰ আছে যোনটো আপোনাৰ ধৰক এটো লিভাৰ আপুনি ধৰক 3 নম্বৰত হাল মাৰি আছে হয় 3 নম্বৰত স্পিড হৈ যায় 2 নম্বৰত আপোনাৰ লগালে 2 নম্বৰ স্লো হৈ যায় তেতিয়া তেনে ক্ষেত্ৰত আপুনি ইয়াত আৰু হৈ লগাব পাৰিব ওকে 3.5 লগাব পাৰিব 1.5 লগাব পাৰিব ওকে মানে 1 2 3 4 ৰ মাজত এইটো আৰু এটা লিভাৰ আছে আপুনি 2 3 ৰ মাজত লগালে 2 3 ৰ মাজত আৰু হৈ লগাব পাৰিব 3 4 ৰ মাজত আপুনি 3.5 লগাব পাৰিব ওকে এইটো ধৰক মিডিয়াম গিয়াৰ আপুনি এক কথাত মানে মিডিয়াম গিয়াৰ আপুনি ক'ব পাৰে ওকে তো ঠিক আছে আমি সকলোখিনি তথ্য আপোনালোকৰ পৰা পাইছোৱে ধৰক আপোনালোকৰ তাত এই ট্ৰেক্টৰ কিমান কিখন এতিয়া বৰ্তমান এভেইলেবল আছে আমাৰ তাত বৰ্তমান চাওক ইয়াত আছে আমাৰ এভেইলেবল মানে আমাৰ 5টা ষ্টকত ইয়াত আছে ওকে আৰু আমাৰ গুৱাহাটীত তাত নাৰাংগীত আমাৰ মেইন ব্ৰাঞ্চ আছে নাৰাংগী আছে বঙাইগাঁও আছে বাহিৰটা আছে মানে আপুনি যেতিয়া যিমানটা লাগে আৰু পাবই মানে পাব আপোনালোকে যেতিয়া আহে তেতিয়া এভেইলেবল পাব ট্ৰেক্টৰ ইয়াত কোনো আপোনালোকে ৱেটিং পিৰিয়ড বা আপুনি এমাহ বা 1.5 মাহ ৰখিব নালাগে বুকিং কৰাৰ পিছত আৰু নিউ হলেণ্ডৰ আপোনাৰ নিজা ফাইনেন্স আছে হয় যোনটোত আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট যোনটো এইটো কম হয় মানে প্ৰফাইল চাই আৰু প্ৰফাইল চাই একদম কম হয় আৰু এটা কথা ইম্পৰ্টেণ্ট কথা আমি ট্ৰেক্টৰ লোৱাৰ পিছত কি হয় কেতিয়াবা আমাৰ ৰেট অফ ইণ্টাৰেষ্টটো বাঢ়ি যায় ৰেট অফ ইণ্টাৰেষ্টটো বাঢ়ি গ'লে কি হয় আপোনালোকৰ অসুবিধা হয় কিয়নো আপোনালোকে EMI দিয়ে তেওঁলোকৰ ফালৰ পৰা নিজৰ এটা ফাইনেন্স আছে সেই ফাইনেন্সটোত আপোনালোকৰ ৰেট অফ ইণ্টাৰেষ্টটো কম আছে ওকে আমাক ৰেট অফ ইণ্টাৰেষ্টটোৱে কম লাগে গতিকে যিহেতু ট্ৰেক্টৰ আমি যিহেতু আমাৰ ঘৰৰ যিকোনো কামত আমি লগাব লাগিব আমি ভাড়া মাৰিব লাগিব গতিকে আপোনালোকৰ 2 পইচা বাঢ়িলে আপোনালোকৰে সুবিধা গতিকে দাদা আপোনালোকৰ এড্ৰেছটো আমাৰ সোণাৰীগাঁও আপুনি লগতে আপোনাৰ মৰিগাঁও কলেজখন আছে মানে মৰিগাঁও টাউনৰ কলেজৰ একেবাৰে অপজিটত যদি আপোনালোকে এই আবুটানি নিউ হলেণ্ড ট্ৰেক্টৰ যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোক আহিব লাগিব মৰিগাঁও APDCL যিটো অফিচ মানে কলেজ নোপোৱাৰ আগত APDCL যিটো অফিচৰ একদম অপজিটত পাই যাব আবুটানি নিউ হলেণ্ড ট্ৰেক্টৰ নাম্বাৰ মই আপোনালোকক স্ক্ৰীনত দি দিম তো আপোনালোকে যোগাযোগ কৰিব খেতি পথাৰ কৰা এজন ব্যক্তি তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হৈছে কিয়নো আপোনালোকক সকলোখিনি কথা মই বুজাই দিছোঁ EMI কিমান আহিব ইণ্টাৰেষ্ট কিমান হ'ব কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব আৰু আপোনালোকে কিমান টকা ডিছকাউণ্ট পাব যে 2,80,000 টকা যদি আমি ডিছকাউণ্ট পাওঁ এখন ট্ৰেক্টৰ কিনি পেলাই ইয়াতকৈ আৰু আমাক ভাল সুবিধা কি হ'ব পাৰে তো এইটোৱে আমাৰ ভাল সুবিধা আপোনালোক আহিব লাগে মৰিগাঁও টাউনলৈ আবুটানি এই ট্ৰেক্টৰ ডিলাৰত আহি আপোনালোকে নিউ হলেণ্ড ট্ৰেক্টৰ এখন লৈ যাব পাৰিব লগতে আপোনালোকে দাদাজনক যোগাযোগ কৰিব স্ক্ৰীনত নাম্বাৰ আহি আছে তো আপোনালোকে ফাইনেন্স কৰি ল'ব পাৰিব আৰু আপোনালোকে কেছতো ল'ব পাৰিব আৰু এটা কথা মই আপোনালোকক কৈ দিছোঁ তেওঁলোকৰ ফালৰ পৰা ছাৰ্ভিচিং 2টা ফ্ৰী কৰি দিব যদি আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই আপোনালোকে ট্ৰেক্টৰ কিনে